পুলিন নহয় এইবাৰ পাল পলাশৰ পলাশজ্যোতি বৰা আৰু আপুনি কোন আছিলে মই ইয়াৰ ইনচাৰ্জ কৰি মোক ৰাখিছিলে তেখেতে আমাৰ ঘৰলৈ আহিলে আহি পেলাই তেখেতে যিখিনি মানে ষ্টাৰ লৈ আহিছিলে ষ্টাৰখিনি লৈ পেলাই আমি মাজুলী এনেকুৱা এটা প্ৰজেক্ট কৰিম এই প্ৰজেক্টটো ভাল হ'বনে বেয়া হ'লে মই চালোঁ গোটেই কাগজ পত্ৰখিনি চাই পেলাই মই সমৰ্থন দিয়াটো সত্য মূল নায়কজন কোন ইয়াৰ পলাশজ্যোতি বৰা তেওঁৰ ঘৰ ক'ত তেওঁৰ ঘৰ যোৰহাট পুলিবৰ কোটি কোটি টকা লুটি পুটি খাই ৰাইজৰ আদালতত প্ৰবঞ্চক পলাশ বিচাৰ দিলেও ন মই গোটেইখিনি পইচা যি আছে চব ঘূৰাই দিম ঘূৰাই দিয়াটো পিছৰ কথা আপোনালোকে সহযোগ কৰক বাকী আমি সকলো আপোনালোকৰ লগত আছো দেই আপোনালোকে সহযোগ কৰক কেইদিনমান পূৰ্বে আমি দেখুৱাইছিলোঁ লখিমপুৰৰ পুলিন শইকীয়াই কিদৰে নদীদ্বীপৰ সহজ সৰল জনতাক লুটি পুটি খাইছিল মাজুলী আদৰ্শ নিধি বেংক খুলি দালাল পুলিনে সৰ্বশান্ত কৰিছিল শ শ গ্ৰাহকক কিন্তু পুলিন অধ্যায়ৰ শেষ হ'বলৈ নৌপাওঁতে এইবাৰ আৱিৰ্ভাৱ হ'ল পলাশজ্যোতি বৰাৰ যোৰহাটৰ পুলিবৰৰ পলাশে মাজুলীবাসীৰ স্বাস্থ্যৰ যতন ল'বলৈ গৈ উদং কৰি পেলালে একোজনৰ সাঁচতীয়া ধনৰ ভঁৰাল কাৰোবাৰ যদি 6 লাখ আন কাৰোবাৰ 2-3 লাখ মুঠৰ ওপৰত যাকেই পাইছে তাকেই লুটিছে প্ৰবঞ্চক পলাশে এই প্ৰশান্ত বৰাকে দিছোঁ মই ঘৰৰ পৰা মোক পইচা আনিছে মাৰ্চত শুনক মাৰ্চত পইচা কোনে পইচা লৈছিলে এই প্ৰশান্ত পইচা আপুনি লৈছিলে কিট কিনিব বাৰু কিট পলাশজ্যোতি বৰাই মানে কিট কিনা উদাহৰণ দিছিলে এইখন কাগজ কৈছিলে লৈছিলে পইচা 10,000 টকা এইটো শ্লিপ আছে কিট কিনিবৰ কাৰণে আনিবলৈ তেখেতৰ একাউণ্টত জমা হৈছে পইচা আপুনি লৈছিলে পলাশজ্যোতি একাউণ্টত জমা হৈছে আপুনি লৈছিলে আমি কালেকশ্যন কৰিছোঁ আমাৰ লগত ভালেকেইজন আছে কালেকশ্যন কৰা শুনক এই এজন লৈছে এইখনে মোক ঘৰৰ পৰা আনিছে 5,000কে লৈছিলে 5,000কে লৈছিলে লৈছে মোক 5,000 লৈছে এইটো আৰু বেলেগ কামৰ পৰা মোৰ টোটেলি মোৰ পৰা 6 লাখ টকা লৈছে পলাশজ্যোতি বৰা তেওঁ মোক মানে সেই ইগলিঙৰ আমাৰ ছাপ্লাই বিচাৰিছিলে মই তেওঁ টেণ্ডাৰ কল কৰিছিলোঁ টেণ্ডাৰ কল কৰাৰ পিছত তেওঁ বস্তুখিনি দিবলৈ কৈছিলে মই দিলোঁ আজি 20 দিনৰ পিছত তেওঁ মোক মানে পইচাখিনি পে'মেণ্ট কৰিম বুলি আজি 6 মাহ কিমান টকা প্ৰায় চামথিং আপোনাৰ 2,85,720 টকা মোৰ পৰা এইটো ইয়াত আছে লেপটপ দিছিলোঁ এটা ফ্ৰিজ দিছিলোঁ ডেস্কটপ আছে মনিটৰ আছে USB আছে ৰেফ্ৰিজাৰেটৰ আছে প্ৰিণ্টাৰ আছে এইবিলাক বস্তু আছে তেওঁ মানে কালি গোপন সূত্ৰৰ পমখেদি আমি ঢকুৱাখানাৰ পৰা ধৰি আনি আৰক্ষী চকীত দি আজি মাজুলী আৰক্ষী চকীতে লৈ আহিছোঁ মাজুলী হেল্থ কেয়াৰ নামৰ এটা কোম্পানী স্থাপন কৰি মাজুলীৰ জেংৰাই মুখত পলাশে খুলি লৈছিল কাৰ্যালয় টকা উঠাবলৈ গাঁৱে গাঁৱে নিয়োগ কৰিছিল এজেণ্ট জেংৰাই মুখৰ কাৰ্যালয়ত পলাশে ৰাখিছিল অফিচ ইনচাৰ্জ আৰু এইসকলে মাজুলী ঘৰে ঘৰে গৈ হেল্থ কাৰ্ড আৰু চাকৰি ঠিকা দিয়াৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা মই ইনচাৰ্জ দায়িত্বত আছিলোঁ টকা সংগ্ৰহটো মানে হেল্থ কেয়াৰৰ নামত 5,000 টকা নাৰ্ছৰ মানে প্ৰশিক্ষণৰ কাৰণে আৰু কিট কিনিবৰ কাৰণে গুৰুমিত্ৰৰ পৰা মানে 10,000কে কালেক্ট কিট কিনিবলৈ 5,000 কি বুলি কৈ নিছিলে এইটো মানে এল কাৰ্ড বনাবৰ কাৰণে নিছিলে এল কাৰ্ড বনাবৰ কাৰণে আমাক ফৰ্ম 10খনমান দিছিলে এইটোৰ কাৰণে আমাক 5,000 লৈছিলে মানে এল কাৰ্ডটো বনাই পিনি আমাক মানে পইচাটো ল'বলৈ দিছিলে কিন্তু আমি এতিয়া ৰিটাৰ্ণ দিব লাগিব ন এল কাৰ্ড আমি এতিয়াতো কামটো নোহোৱা হৈছে সেইটো কাৰণে আমি জোৰ পৰা আমাক 500কে এটা ফৰ্মত মানে 500কে মানে ল'ব দিছিলে কালেকশ্যন কৰিব দিছিলে নদীদ্বীপৰ জনতাৰ পৰা লাখে লাখে টকা লুটি আত্মগোপন কৰা পলাশজ্যোতি বৰাক অৱশেষত ৰাইজে ধৰিলে হাতেলোতে চোৰক মূৰে পোৱাত অন কেমেৰাত পলাশে কৈছে যাৰ পৰা যিমান লৈছিলোঁ সকলো ঘূৰাই দিম আৰু আমি স্বাস্থ্য সম্পৰ্কত আমি কিছুমান কাম কৰিছিলোঁ এতিয়া ধৰক ৰেহাই মূল্যত মানুহক চিকিৎসা কৰা আৰু হেৰি কৰা তাৰে মানে বিভিন্ন স্বাস্থ্যকৰ্মী আমাৰ জইন কৰিছিলে তেওঁলোকে হেল্থ কাৰ্ড বনোৱাৰ নামত 5,000 টকাকে আমাক দিছিলে নহয় নাই সেইটো কোনটো নাই সেইটো তাৰ বেলেগ নামত তাৰ 6 লাখ টকা সেইটো আমাৰ বেলেগ আৰু তাৰ লগত বেলেগ বুলি নহয় যেতিয়া যি সময়ত ইলেকশ্যন দেশত চলি আছে সেই সময়ত চাকৰি দিয়াৰ নামত 6 লাখ টকা মানে নাই একো নহয় মই চাকৰি দিয়াৰ নামতে লৈছিলোঁ বাৰু 6 লাখ টকা গতিকে এতিয়া মই গোটেইখিনি পইচা আজি আমি ঘূৰাই দিম আমাৰ গোটেই মানুহ আহিছে চবৰে আপোনালোকে গতিকে সাৱধান এনেবোৰ দালালক ভালকৈ চিনি থওক নহ'লে এদিন আপোনাৰো একাউণ্ট খালী কৰি পেলাব কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ